মই আপোনালোকক কৈছিলোঁ যে আবেলি 4টা বজাত চাগে হালধীয়া ভেৰাইটিৰ ফুলটো ফুলিব। মই চাগে 4টা বজাত মানতে পলিনেশ্যন বা পৰাগ মিলন ঘটাব পাৰিম, কিন্তু 4টা বজাত খোলা নাই। এতিয়া ৰাতি 8টা বাজি গ'ল। 8টা বজাতহে এই হালধীয়া ভেৰাইটিটো আৰু ক্ৰছব্ৰিড ৰেড ভেৰাইটিটো ফুলিছে। মই বিশেষকৈ দুটাৰো একেলগত ক্ৰছ পলিনেশ্যন কৰিম বা পৰাগ মিলন ঘটাম। এতিয়া আপোনালোকক ফুল দুটাকো দেখুৱাই লওঁ প্ৰথমত। এতিয়া হালধীয়া ভেৰাইটিটো আপোনালোকে চাই লওক যে হালধীয়া ভেৰাইটিটো দেখোঁতে কেনেকুৱা ফুলটো ফুলাৰ পিছত। অলপ যদি মই আপোনালোকক দেখুৱাওঁ তেতিয়াহ'লে আপোনালোকে চাবলৈ পাব। এইটোৱে হৈছে হালধীয়া ভেৰাইটিৰ ফুল। এই ফুলটো পূৰা এতিয়া পলিনেশ্যন কৰাৰ সঠিক সময় হৈ পৰিছে। এতিয়া ইয়াৰ লগত মই ক্ৰছব্ৰিড ৰেড ভেৰাইটিৰ লগত ক্ৰছ পলিনেশ্যন বা পৰাগ মিলন ঘটাম বা কৰিম। তো প্ৰথমত আগত মই এতিয়া হালধীয়া ভেৰাইটিটো আপোনালোকক দেখুৱালোঁ। ফুলটো এতিয়া আপোনালোকে চাবই পাইছে হালধীয়া ভেৰাইটিৰ। মই এতিয়া আপোনালোকক দেখুৱাম ক্ৰছব্ৰিড ৰেড ভেৰাইটিৰ ওপৰত। অলপ সেইফালে যদি যাওঁ তেতিয়াহ'লেহে মই দেখুৱাব পাৰিম। ভাটিবেলা মই যেতিয়া আপোনালোকক দেখুৱাইছিলোঁ তেতিয়া কিন্তু এই ফুলটো বেছি ফুলা নাছিল বা মেল খোৱা নাছিল। এতিয়া আপোনালোকে যদি দেখে তেতিয়াহ'লে দেখিবলৈ পাব যে পূৰা ফুলিব। এতিয়াও অলপ বাকী আছে, পূৰা এনেকুৱা মেল খাই যাব। এতিয়া অলপ বাকী আছে, কিন্তু মই পৰাগ মিলন ঘটাবৰ কাৰণে সঠিক সময় হৈ পৰিছে এতিয়া। এই চাক, এইটো হৈছে ষ্টিগমা। বহুতেই গম নাপায় এইটো হৈছে ষ্টিগমা। আৰু এই বস্তুকেইটাৰ ওপৰতেই পাউডাৰটো আছে। আপোনালোকে চাবলৈয়ে পাইছে পাউডাৰখিনি কিন্তু এই পাখিবিলাকত আছে, এই পাখিবিলাকত আছে। তো এইটো হৈছে ওপৰত, এইটো স্ত্ৰী অংশ আৰু এইবোৰ হৈছে পুৰুষ অংশ। তো পুৰুষ অংশৰ পৰা স্ত্ৰী অংশটো কিমান ওপৰত, সেইটো কাৰণে পলিনেশ্যন বা পৰাগ মিলন নহয়। ৰাতি মধুমাখি পখিলা এইবোৰ নাথাকে বুলি পৰাগ মিলন নহয়। তো আমি হাতেৰে কৰি দিম। মই ইয়াক আৰু এই হালধীয়া ভেৰাইটিটো দুটা একেলগত পলিনেশ্যন বা পৰাগ মিলন ঘটাম। ক্ৰছ পলিনেশ্যন কৰাৰ কাৰণ এটাই, এই ৰেড ভেৰাইটিটো ক্ৰছব্ৰিড ৰেড ভেৰাইটিটো মিঠা বেছি হয় আৰু হালধীয়া ভেৰাইটিটো মিঠাটো কম হয়। তো ইয়াৰ পৰা যদি মই পৰাগটো তাৰ লগত ক্ৰছ পলিনেশ্যন কৰিব পাৰোঁ তেতিয়াহ'লে ফলটো হালধীয়া ভেৰাইটিৰ ফলটোও মিঠা বাঢ়িব বুলি মই আশা কৰোঁ। আৰু ইয়াৰ ক্ৰছব্ৰিড ৰেড ভেৰাইটিৰ চাইজটো ফলটো আৰু অধিক ডাঙৰ হ'ব বুলি মই আশা কৰোঁ। এনেই ই অলপ ডাঙৰ চাইজৰে হয় ফলটো, তো আৰু অলপ ডাঙৰ হ'ব বুলি মই আশা কৰোঁ। তো এতিয়া পৰাগ মিলনটো মই কেনেকৈ কৰোঁ আপোনালোকক দেখুৱাওঁ। মই প্ৰথমত হালধীয়া ভেৰাইটিৰ পৰা পৰাগটো ল'ম, পিছত ইয়াৰ পৰা লৈ দুটাক একেলগত মই পলিনেশ্যনটো কৰি দিম বা পৰাগ মিলনটো ঘটুৱাম। তো এতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে মই সেইফালে যাব লাগিব আকৌ। তো সেইফালে যাই লওঁ। সেইফালে যাই মই যোনখিনিত পলনখিনি ল'ম সেই বস্তুটো মই লৈ লওঁ। আপোনালোকে পেপাৰতো পৰাগটো ল'ব পাৰে বা যিকোনো বাকচ টাকচ থাকিলে সেইবিলাকত ল'লে পৰাগটো অলপ আপোনালোকৰ হেল্প হ'ব। তো মই এতিয়া পৰাগ মিলনটো ঘটুৱাম। আপোনালোকে কেনেকৈ মই পৰাগ মিলনটো কৰোঁ আপোনালোকে চাব। বিশেষকৈ মই এটা বাকচ লৈ আহিছোঁ। এই বাকচটো আগতেও আপোনালোকে দেখিছে। এই বাকচটো দিয়ে মই পৰাগ মিলনটো ঘটুৱাওঁ। তো ইয়াৰ ভিতৰত অলপ পানী আছিলে, মই মুচি ল'লোঁ। এতিয়া মই ইয়াৰ পৰা পৰাগখিনি অলপ ল'ম। তো পৰাগটো যোনখিনি নেকি পুৰুষ অংশ সেইখিনি কিন্তু এই ভিতৰৰ ফালে থাকে। মই সেই ফুলটোত আপোনালোকক দেখুৱাইছোঁ। তো ভিতৰৰ পৰাই অলপ ল'ব লাগিব। এই ফুলটো অলপ ফুলা আৰু বাকী আছিল বুলি এতিয়া মই অলপ ভিতৰৰ পৰা পৰাগটো ল'ব লগা হৈ আছে। তো আপোনালোকেও পৰাগটো ভিতৰৰ পৰা ল'বৰ কাৰণে চেষ্টা কৰিব। তো মই এই পাখিবোৰ এতিয়া লৰাই দিম আৰু পৰাগবোৰ মোৰ বাকচটোত আহিব। আপোনালোককো মই দেখুৱাম যে পৰাগবোৰ কেনেকৈ মই ইয়াত ষ্টক কৰি আছোঁ। তো এই পৰাগটো মই প্ৰথমত লৈ আছোঁ। ইয়াৰ পৰা লৈ পিছত তাৰ হালধীয়াৰ পৰা লৈ পেলাই ক্ৰছব্ৰিড ৰেড ভেৰাইটিটোৰ ওপৰত গৈও মই পৰাগটো লৈ পলিনেশ্যন কৰিম। তো ইয়াৰ পৰা মই পৰাগটো লৈ ল'লোঁ। তলত অলপ পৰিছে, সেই তলৰখিনিও লৈ লওঁ। ইয়াত চাবই পাইছে কিমান পৰাগ একলগ হৈছে বা গোট খাইছে, চাবই পাইছে। ইয়াৰ পৰা মই অলপ এইখিনি পৰাগটো লৈ অলপ এই ষ্টিগমাটোত লগাই দি আছোঁ। আৰু তাৰ পৰা যেতিয়া নেকি ল'ম এই ৰঙা ভেৰাইটিটোৰ পৰা বা ক্ৰছব্ৰিড ৰেড ভেৰাইটিটোৰ পৰা লৈ পেলাই দুটাক মিক্স কৰি তাতো মই লগাই দিম। আকৌ ইয়াতো লগাই দিম। ইয়াত এতিয়া মই লগাইছোঁ, আকৌ তাত যাম। তাত যাই পেলাই তাৰ পৰাও লৈ আকৌ তাৰ পৰাও পৰাগটো লৈ পেলাই পলিনেশ্যন কৰিম বা পৰাগ মিলন ঘটাম। তো এতিয়া চাবলৈ পাইছে মই ক্ৰছব্ৰিড ৰেড ভেৰাইটিটোৰ ওপৰত আহিছোঁ। ইয়াৰ পৰাও মই অলপ পৰাগ এনেকুৱাকৈ ট্ৰান্সফাৰ কৰি ল'ম। চাবই পাই আছে, ইয়াৰ পৰাও মই ট্ৰান্সফাৰ কৰি লৈ আছোঁ। এই তলৰ পাখিবোৰতেই পৰাগবোৰ থাকে। তো তলৰ পাখিবোৰৰ পৰাই মই পৰাগটো ট্ৰান্সফাৰ কৰি লৈ আছোঁ আৰু স্ত্ৰী অংশটোত মই এতিয়া দুটাক মিক্স কৰি লগুৱাই দিম। তো চাবই পাই আছে মই ইয়াৰ পৰা পৰাগটো লৈছোঁ।
তো পৰাগখিনি অলপ মই আপোনালোকক দেখুৱাওঁ। এই চাওক কিমানখিনি পাউডাৰ বা পৰাগ জমি গৈছে চাবই পাইছে। এই পৰাগটোৱে মই এতিয়া অলপ এই খালি স্ত্ৰী অংশটোত লগুৱাই দিম। তো এই ফুলটোৰ কাম, পৰাগ মিলনৰ কামটো সম্পূৰ্ণ হৈ পৰিছে। তো এনেকুৱাকৈ যদি আপোনালোকে কৰি দিব পাৰে, আপোনাৰ ফুলটো ফলত পৰিণত হ'ব বুলি আপুনি 100% গেৰাণ্টি দিব পাৰে। তো ইয়াত দেখাই পালে মই ইয়াক পৰাগ মিলন কৰি দিলোঁ। পৰাগ মিলন কৰি ইয়াৰ ওপৰত এটা গিলাচ দি দিম, যদি ৰাতি বৰষুণ আহে যাতে ইয়াৰ ওপৰত পানী পৰি কোনো প্ৰব্লেম নহয়, পৰাগটো যাতে গুচি নাযায়। সেই গুচি নোযোৱাৰ কাৰণে মই ইয়াৰ ওপৰত গিলাচ এটা দি ঢাকি থৈ দিম। তো আপোনালোকেও এনেকুৱা প্লাষ্টিক বা গিলাচ এটা দি ঢাকি থৈ দিবৰ কাৰণে চেষ্টা কৰিব। তো বলক সেইটোত যায় আগত এই ক্ৰছ পলিনেশ্যন কৰাৰ কামটো কৰি লওঁ। এতিয়াতো ইয়াত ক্ৰছ পলিনেশ্যন কৰাৰ কাৰণে পৰাগটো লৈ ল'লোঁ, মানে দুটা ভেৰাইটিৰো পৰাগ মই ইয়াত লৈ লৈছোঁ। তো এই পৰাগটোৱে এতিয়া তাত আকৌ এবাৰ লগাই দিওঁ। লগাই দিলে ইয়াৰ ক্ৰছ পলিনেশ্যন কামটো সম্পূৰ্ণ হৈ পৰিব। ইয়াত চাবই পাইছে মই এতিয়া ইয়াৰ পৰাও ল'ম। এই চাইড ইয়াৰ পৰা লৈছোঁ, লৈ ইয়াৰ ওপৰত খালি এইটোক মই লগুৱাই দি আছোঁ। বাছ একদম সম্পূৰ্ণ হৈ পৰিছে আমাৰ পৰাগ মিলন কামটো। এতিয়া ই লাহে লাহে ফলত পৰিণত হৈ যাব। এনেকুৱা গিলাচ ল'ব, ওৱান টাইম গিলাচ লৈ আপুনি এই ফুলটোক চব ফালৰ পৰা এনেকুৱাকৈ ধৰিব। এনেকুৱাকৈ ধৰি ইয়াক খালি ওপৰৰ পৰা এই গিলাচটো পিন্ধাই দিব, যাতে ই পানী পৰি এই পৰাগটো যে আমি লগাইছোঁ পৰাগটো যাতে গুচি নাযায়। তো এতিয়া ইয়াৰ কামটো সম্পূৰ্ণ হৈ পৰিছে। ই লাহে লাহে এতিয়া ফলত পৰিণত হৈ যাব। মই আকৌ ইয়াৰ পিছত ফুলটো পেলোৱাই আপোনালোকক দেখুৱাম। সেইফালে যাওঁ এই গিলাচটো লগাই আপোনালোকক দেখুৱাই দিওঁ আৰু এই ভিডিঅ'টো সমাপ্ত কৰোঁ। ঘৰত যাই মই এডিটিং কৰিম। এই ভিডিঅ'বোৰ কিন্তু বনাওঁতে বহুত কষ্ট হয়। ৰাতি আহিব লাগে আপোনালোকৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে। ভিডিঅ'বোৰ যদি লাইক কৰে তেতিয়াহ'লে কিন্তু মোৰ ভিডিঅ'টো বনাওঁ যে তাৰ কাৰণে মোৰ গাত অলপো নালাগে। আপোনালোকে ভিডিঅ'টোত লাইক কৰিব। এতিয়া মই আপোনালোকক ইয়াৰ ওপৰত গিলাচটো পিন্ধাই দেখুৱাই দি আছোঁ। এনেকুৱাকৈ খালি ধৰিব লাগিব। এনেকুৱাকৈ ধৰি ইয়াক খালি এফালৰ পৰা এই গিলাচটো পিন্ধাই দিলে হৈ যাব, যাতে খালি আমি যে পাউডাৰটো যে লগাইছোঁ সেই পাউডাৰটো বৰষুণৰ পানী পাই যাতে পৰি নাযায় বা গুচি নাযায়। গুচি গ'লেই এই ফুলটো পচি পেলাই বেয়া হৈ যাব আৰু ফলত পৰিণত নহয়। তো আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, আপোনালোকৰ কাম এটাই জানেই, মই আপোনালোকৰ এই ভিডিঅ'বিলাকৰ পৰা ফিজ একো নোখোজোঁ। তো মোৰ ফিজ এটাই, ভিডিঅ'টো লাইক কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা এই ড্ৰাগন ফ্ৰুট গছৰ বিষয়ে জানিব খোজে তো এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব। এইটো মোৰ নিজৰ নাম্বাৰ। মই আপোনালোকক এই নাম্বাৰত যদি ফোন কৰে ৰাতি 12টা বজাতো এই ড্ৰাগন ফ্ৰুট গছৰ বিষয়ে এনচাৰ দিবৰ কাৰণে সাজু আছোঁ। তো আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। বাই বাই, হেপ্পী গাৰ্ডেনিং।